530 টকাৰ পৰা আমি অৰুণোদয় বঢ়ালো 1000 টকালৈ। আমি লোকসভা নিৰ্বাচন হ'ল আই মাতৃসকল এইবাৰ 50% হাত উঠাল যে অৰুণোদয় পাইছো, 50% ক'লে আমি পোৱা নাই। আজি আমি কিমান মহিলাক অৰুণোদয় দিছো? 40 লাখ। 1000 টকাৰ পৰা আমি ইয়াক 1250 টকালৈকে আমি অৰুণোদয় দি আছিলো 1250 টকা। ধন্যবাদ থাকিল। কিন্তু এইবাৰ যি ইতিমধ্যে গম পাইছে আমাৰ সমগ্ৰ অসমতে আমি আজি অৰুণোদয় 3.0 এইটো আমাৰ ডিষ্ট্ৰিবিউশ্যন হৈছে আৰু আমাৰ মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এতিয়া লাইভ টেলিকাষ্ট প্ৰগ্ৰাম চলি আছে আৰু সমগ্ৰ ঠিক বেলেগ ডিষ্ট্ৰিক্টৰ দৰে আমাৰ মৰিগাঁৱতো আমাৰ 87টা জেগাত আজি এইটো লাইভ টেলিকাষ্ট হৈছে, লাইভ ষ্ট্ৰিমিং হৈছে আৰু আমাৰ সেই যিটো 9000 ৰুপিজ যিটো আমাৰ অৰুণোদয় আঁচনি আমাৰ মহিলা হিতাধিকাৰীসকলক দিয়া হৈছে, অকল মহিলা হিতাধিকাৰী নহয়, আমাৰ যিসকল ফিজিকেলি এবল তেখেতলোকো এইবাৰ দিয়া হৈছে। গতিকে এইটো মই ভাবোঁ যে এইটো আমাৰ যিসকল হিতাধিকাৰীসকল আছে, আমাৰ গৃহিণীসকলৰ আছে, তেখেতলোকৰ কাৰণে যথেষ্ট লাভান্বিত হ'ব। আৰু আমাৰ ইয়াতে মৰিগাঁও আমাৰ মিউনিচিপেল এৰিয়াত আমাৰ 4টা স্থানত আমাৰ এইটো লাইভ টেলিকাষ্ট হৈছে আৰু এজ অ' হ'ল আমাৰ 87 জেগাত হৈছে আৰু আমাৰ টোটেল বেনিফিচিয়াৰী আমাৰ যিটো মৰিগাঁও ডিষ্ট্ৰিক্টত আমাৰ আছে 1,01,157 বেনিফিচিয়াৰীজ আছে আৰু সেইটো আমাৰ সেইখিনি 9,000 ৰুপিজকৈ সকলোকে আমাৰ আজি সকলো একাউণ্টতে আজি জমা হ'ব। গতিকে আমাৰ ইয়াত এইটো স্থানত আমাৰ 4টা ৱাৰ্ডৰ আমাৰ বেনিফিচিয়াৰী আছে, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ ৱাৰ্ডৰ বেনিফিচিয়াৰীসকলক ইয়াত মতা হৈছে আৰু আপুনি দেখিছে সকলোৱে যথেষ্ট আনন্দিত হৈছে। আজি এই যিটো মানে অৰুণোদয় আঁচনি যিটো লাভান্বিত হ'ব আমাৰ মহিলাসকল, হিতাধিকাৰীসকল, তেখেতলোকৰ নিজৰ মানে ছ'চিয়েল লাইফত যথেষ্ট সহায় কৰিব। গতিকে মই আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ মুখ্যমন্ত্ৰীও ধন্যবাদ দিছোঁ যাতে এইখিনি আঁচনি আগবঢ়োৱাৰ কাৰণে। ধন্যবাদ। আজি অৰুণোদয় ধনৰাশি বিতৰণ অনুষ্ঠান, এই অনুষ্ঠান আজি মৰিগাঁও পৌৰসভা এলেকাত 4 স্থানত হৈ আছে। ইয়াত মৰিগাঁও বিহুতলী আৰু মৰিগাঁও জিলা পুথিভঁৰাল, এৰাগাঁও বৰনামঘৰ আৰু আমাৰ উত্তৰ মৰিগাঁও ৰাস মন্দিৰ প্ৰাংগণত। ইয়াত সৰ্বমুঠ 4000 দুগৰাকী হিতাধিকাৰীয়ে আজি অৰুণোদয় আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে। আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ নেতৃত্বত যি সবল নেতৃত্বৰ জৰিয়তে অসমৰ যি উন্নয়নৰ যাত্ৰা, মহিলা সবলীকৰণৰ যি গাথা, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, যি ক্ষেত্ৰত নহওক যি উন্নয়নৰ জয়যাত্ৰা অব্যাহত থাকক। অসমৰ ৰাইজে তেখেতক যথেষ্ট মৰম কৰে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেত সদায় সৰ্বকালৰ থাকক তাৰ কামনা কৰিছোঁ। আমি পৌৰসভাবাসী হিচাপে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম, কিয়নো তেখেতৰ নেতৃত্বত যি উন্নয়ন পৌৰসভা এলেকাত হৈছে আৰু যি আঁচনিৰ জৰিয়তে মহিলাসকলকে হওক বা অন্যান্য সকলো দিশতে উন্নয়ন হৈছে, এই উন্নয়নৰ কাৰণে আমি তেখেতক মৰিগাঁও পৌৰসভাৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতক অনাগত দিনত পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে আমি বিচাৰোঁ। তেখেতৰ ভৱিষ্যতৰ দিনত যাতে সুস্বাস্থ্য থাকক আৰু কামনা কৰিছোঁ। ধন্যবাদ।